নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ BTRত মুকলি হৈছে নতুন চাকৰি। BTR বাসীৰ বাবে বহুতেই ভাল খবৰ। গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেলৰ প্ৰায় 263টা নতুনকৈ ভেকেঞ্চি মুকলি হৈছে। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টকে ধৰি প্ৰায় 9টা ডিপাৰ্টমেণ্টত এই ভেকেঞ্চিসমূহ মুকলি হৈছে, য'ত আপোনালোকে 12 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন কৰালৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণখিনি তথ্য মই জনাই আছোঁ, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, কিমান আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ তথ্য মই জনাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন, আৰু এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে CSB কোকৰাঝাৰৰ পৰা, অৰ্থাৎ চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড কোকৰাঝাৰৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। ইয়াতে দেখিছে আপোনালোকে গ্ৰেড 3 ভেকেঞ্চি, টেকনিকেল আৰু নন টেকনিকেল দুটা ভেকেঞ্চিয়ে মুকলি কৰিছে। ডিপাৰ্টমেণ্টসমূহ উল্লেখ কৰিছে, আপোনালোকে চাই ল'ব পাৰে। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অফ ডিপাৰ্টমেণ্ট, তাৰপিছত লগতে আপোনালোকৰ আছে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট চিট, তাৰপিছত বিশেষকৈ ইয়াতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ আপোনালোকে চাই ল'ব পাৰে। GNM আৰু ANM দুইটা ভেকেঞ্চি ইয়াতে মুকলি কৰিছে। লেবৰেটৰী টেকনিচিয়ান, লগতে আপোনালোকৰ ফাৰ্মাচিষ্ট, সকলোখিনি ভেকেঞ্চি মুকলি কৰিছে। গতিকে যিসকলে এই ভেকেঞ্চিৰ বাবে ৰৈ আছিলে, তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ, আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আছে আপোনালোকৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট, তাৰপিছত কালচাৰেল এফেয়াৰ ডিপাৰ্টমেণ্ট আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট। এই 9টা ডিপাৰ্টমেণ্টত প্ৰায় 263টা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান হ'ব লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব, মই আপোনালোকক জনাই আছোঁ। বয়সৰ সময়সীমা আপোনালোকে 18 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে SC বা ST বা OBC হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব। ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিসমূহ জেনেৰেল কেটেগৰী যিসমূহ কেণ্ডিডেট, তেওঁলোকে VCDC বা মিউনিচিপেলিটি বৰ্ডৰ পৰা তেওঁলোকে যিটো BTC যে পাৰ্মানেণ্ট ৰেচিডেণ্ট, সেই ৰেচিডেণ্ট চাৰ্টিফিকেট এটা তেওঁলোকে প্ৰভাইড কৰিব লাগিব। আদাৰ্ছ আপোনালোকৰ ST SC OBC সকলৰ কাৰণে এইটো মেণ্ডেটৰী নহয়, কাষ্ট চাৰ্টিফিকেটটো দিলেই হৈ যাব। বিশেষকৈ জেনেৰেল কেটেগৰীৰ কাৰণে এই VCDC পৰা যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, সেই ৰেচিডেণ্ট চাৰ্টিফিকেটটো আপোনালোকে প্ৰভাইড কৰিব লাগিব। আৰু অফলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব লাগিব আপোনালোকে। ইয়াতে এড্ৰেছটো উল্লেখ কৰিছে, দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ, ষ্টেচন ৰোড, পিন নম্বৰটো আছে 783370। এই যিটো এড্ৰেছ, এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। বৰ্তমান আবেদন চলি আছে। 28 অক্টোবৰলৈকে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ, আৰু ইয়াতে এপ্লিকেশ্যন ফিজটো জেনেৰেল বা OBC বা MOBC সকলে 200 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, আৰু ST বা SC সকলে 150 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকে ট্ৰেজাৰী চালান নহ'লে IPOৰ মাধ্যমেৰে কৰিব লাগিব। আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড, তেওঁলোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰে। কিবা জানিবলগীয়া থাকিলে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে, আপোনালোকে তাতে হোৱাটছআপ যোগে আপোনালোক কণ্টেক্ট কৰিব পাৰে। এইখিনি আছিল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, পৰৱৰ্তী আপডেটৰ কাৰণে আপোনালোকে যিকোনো আপডেটৰ কাৰণে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোবোৰ আপডেট আপোনালোকে এই চেনেলৰ মাধ্যমেৰে লাভ কৰিব। ধন্যবাদ।